পাঁচনৈ চেৰফাং সমষ্টিত বিভিন্ন ক্লাবত খেলৰ সামগ্ৰী বিতৰণ কৰে বিটিআৰ OSD ৰাজু ঢকালে। ওদালগুৰি জিলা মাজবাটৰ পাঁচনৈ চেৰফাং সমষ্টিত বিভিন্ন ক্লাবত খেলৰ সামগ্ৰী বিতৰণ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো OSD ৰাজু ঢকালে। আজি পুৱা 10 বজাৰ পৰা বিটিআৰ OSD তথা গোৰ্খা সম্প্ৰদায়ৰ জননেতা ৰাজু ঢকালে UPPL চৰকাৰে প্ৰদান কৰা মাজবাট হেল্থ ক্লাবত ক্ৰিকেট কিট, বেটিবাৰী চাহবাগিচাৰ গল্ফ ক্লাবত ভলীবল, হাবিগাঁও VDDCৰ সাগৰ মাথা ক্লাবত ক্ৰিকেট কিট, ওৰাং চাহবাগিচা ইয়থ ক্লাবত ভলীবল, ওৰাং জেনিট ক্লাবত ক্ৰিকেট কিট OSD ৰাজু ঢকালে নিজ হাতেৰে বিতৰণ কৰা দেখা পোৱা যায়। খেলুৱৈসকলে খেলৰ সামগ্ৰীসমূহ হাততে পাই উৎফুল্লিত হোৱা পৰিলক্ষিত হয়। আজিৰ সামগ্ৰী বিতৰণ কাৰ্যসূচীত OSD ৰাজু ঢকালক সংগ দিয়ে পাঁচনৈ চেৰফাং সমষ্টিৰ তত্বাৱধায়ক পুতুল সাগৰ ডেকা, UPPL দলৰ ওদালগুৰি জিলা অন্যতম সম্পাদক কৃষ্ণ থপলীয়া, সম্পাদক সবিন বসুমতাৰী, মাছবাট ব্লক UPPL দলৰ উপসভাপতি উপেন্দ্ৰ কলিতা, হাবিগাঁও VCDCৰ সভাপতি চন্দন বৰাল, ফুলগুৰি VCDCৰ উপসভাপতি নৱ কলিতা আৰু ধৰ্মেন্দ্ৰ নাথ আদিয়ে। পাঁচনৈ সমষ্টিৰ যিখিনি আমাৰ যুৱক আছে, যুৱকখিনিৰ স্বাস্থ্যটো যাতে ভালে থাকক, তেওঁলোকে যাতে খেলক আৰু আগবাঢ়ি যাওক, সেইটো ইচ্ছা কৰি পেলাই আমি আজি অলপ পাঁচনৈ সমষ্টিৰ 5টামান ক্লাবক বিভিন্ন খেলৰ বিতৰণ কৰোঁ। তাৰ ভিতৰত আজি এতিয়া আমি জেনেট ক্লাবত টুৰ্ণামেণ্ট উপস্থিত আছোঁ আৰু তেওঁলোকৰ বিষয়ে আপোনাক ক'ব নালাগে, আপোনালোকে অলৰেডি জানে কেনেকুৱা কাম কৰি আছে, কেনেকুৱা খেলি আছে। তেওঁলোকৰ ৰিচেণ্টলি জিলাভিত্তিক খেলতো তেওঁলোকে প্ৰথম প্ৰাইজ পাইছে আৰু অনাগত দিনতো তেওঁলোকে যাতে ভালকৈ খেলক আৰু বাকীখিনি ক্লাবতো য'ত দিছোঁ তেওঁলোকে খেলি আহি আছে আৰু খেলিব অনাগত দিনত, তেনেকৈ ভাবি পেলাই তেওঁলোকক যাতে অলপ কিছু সাহাৰ্য আমাৰ ফালৰ পৰা বহুত বেছি নহ'লেও কিবা এটা সাহাৰ্য যদি কৰিব পাৰোঁ, সেইকাৰণে আমি এই কিটবিলাক ডিষ্ট্ৰিবিউট কৰিছোঁ। UPPL চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ক্ৰিকেট দিয়াৰ কাৰণে, আৰু তেখেতসকলে প্ৰতিশ্ৰুতি দিছে আগন্তুক দিনতো আমাক আৰু সহায় সহযোগিতা আগবঢ়াব বুলি। আমি আৰু এইখিনিতে জেনি ক্লাবৰ পৰা তেখেতসকলক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগত আমি পাই আছিলোঁ বিভিন্ন দল সংগঠনে আমাক সহায় কৰে, আমি স্পৰ্টছমেন হিচাপে সকলো হেৰিৰ পৰা পাই আছিলোঁ। বিশেষকৈ এইবাৰ কিট এই বছৰৰ প্ৰথম আমি ৰাজনৈতিক দলৰ পৰা এইবাৰ প্ৰথম পাইছোঁ। হয়, বিটিআৰ চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ক্লাবৰ তৰফৰ পৰা। মই আমাৰ UPPL দলৰ ফালৰ পৰা আৰু আমাৰ যোনটো ৰাজু ঢাকাল ছাৰ OSD তেখেতক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে আমাৰ যোনটো BDC প্ৰধান মুখে আমাৰ ক্লাবৰ ফালৰ পৰা তেখেতে যে আমাক ইমান হেল্প কৰিছে, কিট দিছে স্পৰ্টছত। এতিয়া স্পৰ্টছ বুলি ক'লে এটা মানে মানুহ ফিট থাকে, বেমাৰ চেমাৰ নহয়। তো সেই হিচাপত মই আকৌ এবাৰ আমাৰ OSD ছাৰক, প্ৰমোদ বড়ো ছাৰক আৰু আমাৰ UPPL দলক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ইমানে মই ধন্যবাদ। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, TNL নিউজ।